দুখীয়া দৰিদ্ৰ আছে তেওঁলোকক আমি এটা ৰাস্তা দেখুৱাৰ কাৰণে আমি আহিছো। আমি কোনো ৰাজনীতি কৰাৰ লক্ষ্য লৈ আমি ইয়ালৈ অহা নাই। আপুনি আমাক ৰাজনীতিৰ মাজত টানিব বিচাৰে যে শিক্ষকসকলে আমুক কৰিলে আমাক 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 নিদিব, ইটো কৰিলে নিদিব। আমি কোনো ৰাজনীতি আমি আজিলৈকে পোৱা নাই। আমি প্ৰতিটো আপোনালোকে যিবিলাক হিতাধিকাৰী কৰিছে, আমি আমাৰ পৰিয়ালবিলাকৰ হিতাধিকাৰী লিষ্টত আমাৰ সোমাব নালাগে নেকি? যে আমি নহয় নেকি হিতাধিকাৰী? অসম মাতৃভূমিৰ কাৰণে আমি হিতাধিকাৰী হিচাপে নপৰোঁ নেকি? আপোনাৰ ধন পালেহে আমি হিতাধিকাৰী হওঁ নেকি? যে এনেধৰণৰ কথা লৈ আপুনি মানে যি ৰাস্তাই আপুনি গৈছে, এই ৰাস্তাটো আমি ভুল দেখিছো। আমি শিক্ষক সমাজে আপোনালোকে ধিক্কাৰ দিছো। এনেধৰণৰ উন্নতি আমাক অসমত নালাগে। আপুনি প্ৰধানমন্ত্ৰীক আপুনি এইটো ৰিপৰ্ট দিয়কচোন। আজি আপোনাৰ সাহস আছে যদি কওক, যে আপোনাৰ যদি প্ৰধানমন্ত্ৰী কওক, আপুনি আমাৰ এই ছবিখন আপুনি প্ৰধানমন্ত্ৰীক দেখুৱাব পৰা সাহস আছে যদি আমি ইয়াতে আপোনাৰ 1 ঘণ্টাত আমি উঠি যাম। আপুনি 1 ঘণ্টাত দিয়ক এই ৰিপৰ্টটো, এইখন ছবি আপোনাৰ দিব সাহস আছে যদি। আমি শিক্ষক মঞ্চৰ পৰা আহ্বান কৰিছো, আপোনাক টানি আপুনি দেখুৱাব পাৰে নেকি? এনেকুৱা এখন ছবি আপুনি দিল্লীত দেখুৱাব পাৰিব? আপোনাৰ সাহস আছে মুখ্যমন্ত্ৰী হিচাপে? আমি এই মঞ্চৰ পৰা কৈছো, আপুনি যদি সাহস আছে দিয়ক, আপুনি প্ৰধানমন্ত্ৰীক এই ছবিখন দেখুৱাওক। এই ছবিখন যদি দেখুৱাই আপোনাৰ সাহস আছে, তেনেহলে আমি গম পাম আপুনি এজন দক্ষ মুখ্যমন্ত্ৰী। তেতিয়াহে আমি গম পাম আপুনি দক্ষতা আছে। এই মানুহখিনি আপুনি কেন্দ্ৰত যদি আপুনি যাব পাৰে, কেন্দ্ৰীয় শিক্ষামন্ত্ৰীক যদি দিব পাৰে, মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ক যদি দিব পাৰে, মোদী ডাঙৰীয়া ছাৰক যদি দিব পাৰে, তেতিয়া আমি মানিম হিমন্ত বিশ্ব শৰ্মা সঁচাকে দক্ষ মুখ্যমন্ত্ৰী। আৰু নহলে আপোনাৰ দক্ষতাৰ কোনো প্ৰমাণ পত্ৰ নাই, যোগ্যতা নাই। আপুনি যিসকলে কৈছে, পুৱাসকলে আপোনাক মামা বুলি কৈছে, আমি কংস বুলি কৈছো আপোনাক। যিসকলে পাইছে তেওঁলোকে মামা বুলি কৈছে, আমি আপোনাক কংস মামা দিছো। আমি এই অপৰিশিক্ষিত শিক্ষকসকলৰ কাৰণে আপুনি কংস মামা। তাতকে আপুনি আৰু বেছি আমাৰ ক'ব লগা নাই। যদি আপুনি ভাবে এই শিক্ষকসকলে আপোনাৰ দেশৰ প্ৰগতি কামৰ কাছে, তেনেহলে অহাকালি আপুনি এবাৰ ইয়ালৈ আহক। আমাৰ যি সমস্যা আছে সেইসমূহ বুজ লওক আৰু এইখিনি সমাধান কৰক। আমাক ক'ব লগা নাই। আমি একো ৰাস্তা বিচাৰা নাই। আমাৰ প্ৰাপ্যখিনি বিচাৰিছো, আমি সমাজৰ উন্নতিৰ কাৰণে বিচাৰিছো। এইখিনি আমাৰ ক'ব লগা। আপোনাৰ উদ্দেশ্য আমি এইখিনি কৈছো। আমি ক্ষোভত কৈছো, দুখত কৈছো। আমাৰ ল'ৰা ছোৱালীয়ে এতিয়া চাকৰি পাব হ'ল। আমি আজি আমাক লজ্জিত কৰিছে। আমি হাজিৰা কৰি পেলাই যেনে স্কুল কৰি আছো, ল'ৰা ছোৱালী পঢ়াব লগা হৈছে। আমাৰ মন নাই কি আমাৰ ল'ৰা ছোৱালী ভাল জেগাত পঢ়াবলৈ? আমাৰ ল'ৰা ছোৱালী মেৰিট পাইছে। মোৰ ল'ৰাই 6টা বিষয়তে লেটাৰ পাইছিলে, কিন্তু মই পঢ়াব পৰা নাই। মোৰ ল'ৰাই ডিষ্টিংশ্যন পাইছে, কিন্তু মই আজি ইঞ্জিনিয়াৰ পঢ়াব পৰা নাই, ডক্টৰ পঢ়াব পৰা নাই। কিয়? মোৰ শক্তি নাই পঢ়াবলৈ। মই মাটি বেছিও মই পঢ়াব নোৱাৰো। গতিকে মই আজি ক্ষোভত আহি এই 57 বছৰ বয়সত মই ইয়াত থিয় হৈ আছোহি। মোৰ 2টা বছৰ আছে মাত্ৰ ৰিটায়াৰমেণ্ট হ'বলৈ। স্কুল ইমান কষ্ট কৰি পাতিলো, এতিয়া এয়াই অৱস্থা নেকি? বেলেগতে আমি কাম পালো, আমাক তেতিয়া এৰি দিয়া হলে। আপুনি কেতিয়া এৰি নিদিলে? মোৰ স্কুলখন আপোনাৰ 13 চনতে হ'ব লাগিছিলে। 14 চনৰ 2% ৰিজাল্ট ডাউন হোৱাৰ কাৰণে আমি ডিপ্ৰাইভ হলো। আমি ডিপ্ৰাইভ লিষ্টত আছো। আজিও ইমান স্কুল চলাই আছো। গতিকে আমাৰ 2টা ষ্টুডেণ্ট ফেইল কৰাৰ কাৰণে আজি আমি পানিছমেণ্ট লৈছো গোটেই জীৱনটো। 2% ডাউনৰ কাৰণে গোটেই জীৱনটো আমাৰ শিক্ষকসকল আমি প্ৰতাৰিত হলো। এয়াই নেকি নীতি আপোনালোকৰ? যে আমি দুখ কৰিলো, আপোনালোকৰ আইনখন আনিলে 30% নহলে 3 years 30% নোহোৱাৰ কাৰণে আমি ডিপ্ৰাইভ লিষ্টত পৰিলো। গতিকে আমাৰ লগৰ সকলো শিক্ষক হ'ল আমি বঞ্চিত হলো। আমাৰ স্কুলৰ এইটো অৱস্থা। মই হোজাইৰ পৰা আহিছিলো, হোজাইৰ শিক্ষক। ধন্যবাদ। হয়, ছাৰে নিজৰ বেদনাখিনি প্ৰকাশ কৰিছে। নিশ্চয়কৈ ভাবিবলগীয়া এটা বিষয়। আজি ছাৰে 57 বছৰত ভৰি দিছে। 2-3টা বছৰ পিছত অৱসৰ ল'ব লগা হ'ব। আজি বিনা বেতনে তেখেত অৱসৰ ল'ব লগা হ'ব। এটা কুটা কৰিও নাপাব। ইয়াতকৈ দুখৰ বিষয় আৰু কি হ'ব? গোটেই জীৱনটো তেখেতে মানৱ সম্পদ গঢ়িলে। মানৱ সম্পদ গঢ়ি আজি বহুতে কিন্তু ডক্টৰ, ইঞ্জিনিয়াৰ, অফিচাৰ হৈছে তেখেতৰ ষ্টুডেণ্টে। আজি তেখেত কিন্তু এনেকুৱা অৱস্থাত আজি সচলত পৰি থাকিবলগীয়া হৈছে। ইয়াতকৈ দুখৰ বিষয় আৰু একো নাই। চৰকাৰখনে, এই বিজেপি চৰকাৰ বা মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীয়ে কিয় এই কথা অনুমান নকৰে বা অনুভৱ নকৰে? নিশ্চয়কৈ আপোনালোকে ভাবিব লাগিব। এইসকল মানৱ সম্পদ গঢ়া যি খনিকৰ, এই খনিকৰ বিলাকক যাতে আপোনালোকে শুভ দৃষ্টিৰে চাই আৰু এটা বিহিত ব্যৱস্থা কৰে, তাৰ কাৰণে অনুৰোধ জনাই বিশেষভাৱে অনুৰোধ জনাইছো আমাৰ ফালৰ পৰা। ধন্যবাদ। অন্য সময়ত দেখে এতিয়া এই মুহূৰ্তত